মানে প্ৰতিকূল বতৰৰ বাবে আমাৰ এই যে প্ৰাৰ্থীসকলক লৈ আমি মণ্ডল সমিতি আগবাঢ়িছোঁ আৰু ৰাইজৰ মাজলৈ যাবলৈ প্ৰয়াস কৰিছিলোঁ। আচলতে ৰাতিপুৱা ধাৰাসাৰ বৰষুণ, এই প্ৰতিকূল বতৰক নেওচি বিভিন্ন ঠাইত মানুহ ইমান আগ্ৰহেৰে ৰৈ আছে, আমি আচলতে নিজেই আচৰিত হৈ গৈছোঁ যে মানুহৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ইমান মৰম, ইমান আদৰ, আচলতে আমি কি ক'ম, আমি আজি ভাষাহীন। না, অলৰেডিতো সংখ্যালঘু ৰাইজৰ যথেষ্ট কাম হৈছে। আজি সংখ্যালঘু ৰাইজৰ যিবিলাক মানে আমাৰ অঞ্চল আছে, যিবিলাক কিছুমান মাদ্ৰাছা আছে, কিছুমান মছজিদ আছে আৰু কিছুমান স্থানীয় অনুষ্ঠান আছে, এইবিলাকত অলৰেডি আমাৰ কাম ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে যোৱা পঞ্চায়তৰ যিখন চৰকাৰ আছিল, এই চৰকাৰে কাম কৰিবলৈ বাকী এৰা নাই আৰু তাৰ প্ৰতিফল আচলতে আজি এইটো দেখিবলৈ আমি পাইছোঁ। ৩৯ নম্বৰ কৈঠালকুছি জোৱাৰডি পঞ্চায়তত আমাৰ আঞ্চলিক সদস্য জুনুমণি হালৈ ডাঙৰীয়ানী বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। লগতে আমাৰ পঞ্চায়তসমূহৰ যি ৱাৰ্ড সদস্য, এই ৱাৰ্ড সদস্য 10 গৰাকী ইতিমধ্যে আমাৰ ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। এইখন পঞ্চায়তৰ পৰাও আমাৰ 3 গৰাকী ৱাৰ্ড সদস্য নিৰ্বাচিত হৈছে। আমাৰ কঁঠালবাৰী বৰজাৰ যিখন পঞ্চায়ত মানে 40 নম্বৰ, সেইখনৰ পৰা 2টা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। 38 নম্বৰ কৈঠালকুছি জোৱাৰডি যিখন পঞ্চায়ত, তাৰ পৰা 3টা হৈছে আৰু 21 নম্বৰ উপিয়াবাথান গাঁও পঞ্চায়ত, তাৰ পৰা 2টা হৈছে। আমাৰ 10 গৰাকী ৱাৰ্ড সদস্য আৰু 1 গৰাকী আঞ্চলিক সদস্য আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। যিটো আমি দেখিছোঁ সকলো ক্ষেত্ৰতে সংখ্যালঘু ৰাইজে আগভাগ লৈ পেলাই ওলাই আহিছে, এইটো এটা ভাল লক্ষণ। তেওঁলোকে বুজি উঠিছে যে ইমান বছৰে আমাক যিয়ে প্ৰতাৰিত কৰিলে, এই প্ৰতাৰিত কৰাসকলক শিক্ষা দিবলৈ আজি সকলো সংখ্যালঘু ৰাইজে ওলাই আহিছে। নিশ্চিতভাৱে আমাৰ ইয়াৰ ৱাৰ্ড সদস্যৰ পৰা আৰম্ভ কৰি আমাৰ জিলা পৰিষদৰ সদস্য, আমাৰ কাউন্সিলাৰ, এপি মেম্বাৰ সকলো এটা ভাল ভোটত ইয়াৰ পৰা ভাল ভোট লাভ কৰিব আৰু আমাৰ বিজয় প্ৰায় নিশ্চিত বুলি ৰাইজে প্ৰকাশ কৰিছে। বৰ্তমান বিজেপিৰ প্ৰতি সংখ্যালঘু ৰাইজ সঁচাকৈ ধাৱমান হৈছে আৰু এই অঞ্চলত আমি সদায় অলপ ভোট আগতে কম পাই আহিছিলোঁ। ক্ৰমাগতভাৱে যোৱা নিৰ্বাচন প্ৰায় 3টা মানত ভোটটো বাঢ়িছে ইয়াত আৰু এইবাৰ আমি আশা ৰাখিছোঁ, যিহেতু আপোনালোকে দেখিছে সভাখনত দলে পলে সকলো আইমাতৃসকল আমাক প্ৰায় 3.5 ঘণ্টা সময় ইয়াত ৰৈ আছে। আমাৰ আজি কেইবাখনো সভা আছিল। আমাৰ মাননীয় মণ্ডল সভাপতি ভাস্কৰ শৰ্মা ডাঙৰীয়া আছে, আমাৰ আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট বিবেন বৰ্মন ডাঙৰীয়া আছে আৰু আমাৰ মণ্ডল সমিতিখন গোটেই আছে। আমি বিভিন্ন সভা সমিতি কৰি আহোঁতে প্ৰায় 3.5 ঘণ্টা সময় যিহেতু ইয়াত ইছলাম ধৰ্মাৱলম্বী মহিলাসকলে এই সন্ধিয়া পৰতো ৰৈ আছে, এই কথাই প্ৰতীয়মান কৰে। ইয়াত বহুতো 5 ঘণ্টা নামাজ পঢ়া মানুহ ইয়াত আপোনালোকে দেখা পাইছে, টুপি মাৰি ইয়াত বহু কেইজন মানুহ আছে, এওঁলোকো নামাজ পঢ়া মানুহ। এইসকল বয়োজ্যেষ্ঠ নাগৰিক যেতিয়া ইয়াত আছে, সংখ্যালঘু ৰাইজৰ যে আমি এইবাৰ সমৰ্থন পাম পঞ্চায়ত নিৰ্বাচনত, ই ধৰো অকল সংখ্যা লঘুৰে নহয়, সংখ্যা গুৰুৰো আমাৰ আশীৰ্বাদ আছে আৰু পঞ্চায়তত আমি জিকাটো 100% নিশ্চিত। আমি কিমান ভোটত জিকিব পাৰোঁ ৰাইজে সেই কথা কৈ আছে। ৰাইজে কৈছে যে আমাৰ প্ৰাৰ্থী জিকিব, কিন্তু আমি কিমান মাৰ্জিনত জিকিব পাৰোঁ ৰাইজে সেই কথাটো কৈ আছে। গতিকে আমি নিশ্চিতভাৱে এক অভিলেখ সংখ্যক ভোটত যাতে আমি জিকিব পাৰোঁ আৰু আমি ৰাইজৰ মাজত সদায় আমি উন্নয়নৰ ইছ্যুটো লৈ গৈছোঁ। বিজেপিক এটা দিনত সাম্প্ৰদায়িক দল বুলি কংগ্ৰেছে প্ৰচাৰ কৰিছিল, আমাৰ মুছলমান ৰাইজৰ ঐক্যতাৰ সেইটো সেনেকৈ ভাবি আছিল। কিন্তু যিটো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ আৰু আপোনালোকে জানি সুখ পাব যে আমাৰ অঞ্চলৰ স্থানীয় বিধায়ক মাননীয় আমাৰ শ্ৰদ্ধা ৰাজনৈতিক গুৰু চন্দ্ৰমোহন পাটোৱাৰী ছাৰ এজন নিৰপেক্ষ মানুহ। তেওঁৰ না মনত হিন্দু আছে নে মুছলমান আছে, গতিকে তেওঁৰ যিটো ছাতি মজবুত ছাতি, এই মজবুত ছাতিৰ তলত আমাৰ ধৰ্মপুৰ সমষ্টি আগৰ এতিয়া 40 নং বিধানসভা সমষ্টিৰ সকলোৱে আশ্ৰিত অনুভৱ কৰে, ইয়াত সুৰক্ষিত অনুভৱ কৰে। গতিকে এনেটো মজবুত ছাতিৰ তলৰ আমি সেই দলৰ কাৰ্যকৰ্তা, গতিকে আমাক নিৰ্বিঘ্নে এই বৈতৰণি পাৰ কৰাব বুলি আমাক ৰাইজে কথা দিছে। গতিকে আমি ভাবোঁ সংখ্যালঘু ৰাইজৰ এইবাৰ যথেষ্ট আমি ভোট লাভ কৰিম। কংগ্ৰেছে যদি স্বাধীনতাৰ পিছত নেহৰু গান্ধীৰ যিখন চৰকাৰ, সৌসিদিনা মনমোহন সিং, ডক্টৰ মনমোহন সিং মানে ডাঙৰীয়া চৰকাৰলৈকে এইসমূহ যদি কৰিলেহেঁতেন নহয়, আজিতো আমি সোণৰ পথ, ৰূপাৰ পথ আমি কৰিব পাৰিলোঁ। তেওঁলোকে নকৰিলে। গতিকে এতিয়া আমাৰ বিজেপিয়ে অসমত আমাৰ এতিয়া দ্বিতীয় চৰকাৰ চলি আছে, দ্বিতীয় কাৰ্যকাল। গতিকে সময় অকণমান লাগিব, ক'ৰবাত 2এটা ৰৈ গৈছে, কিন্তু প্ৰায় প্ৰধান যিবোৰ বাট পথ দলং বা আমাৰ হস্পিটেল, আমাৰ এইসমূহৰ কাৰ্য আমাৰ ধুনীয়াকৈ হৈছে। MSDB আণ্ডাৰত ধুনীয়াকৈ ইয়াত 10 লাখ টকীয়া লেট্ৰিন হৈছে, ইয়াত এডুকেশ্যন ক্লাছৰুম হৈছে
ছায়েন্স লেবৰেটৰী হৈছে। গতিকে মুছলমান ৰাইজক আমাৰ ধৰি লওক মুছলিম উন্নয়ন পৰিষদ কৰি 100 কোটি টকা বছৰেকত দিয়ে। অকাপদৰ ভূমি, বেদলিখিত ভূমি বা ইয়াৰ সা সম্পত্তিসমূহ ধুনীয়াকৈ মুছলমান সমাজত আকৌ মফচিলত যিবোৰ অনুষ্ঠান সেইবোৰত তাৰ প্ৰকৃত ইনকামটো ভগাই দিয়াৰ কথা চিন্তা কৰিছে। হজত আজি ছাবচিডি দিছে, বাটপথ উন্নয়ন আছে। বিজেপিৰ ইছ্যুৱে হ'ল উন্নয়ন। বিজেপিয়ে আজি তাৰিখত কংগ্ৰেছক গালি পৰাৰ কথাটো নাই, আমি কংগ্ৰেছক গালিও পৰা নাই। কেৱল আমি কি কৰিলো, মেহনতি জনগণক আমি কিমান পৰ্যায়লৈকে উন্নীতকৰণ কৰিলো, এই কথাটোকে আমি কওঁ। উন্নয়ন আৰু বিকাশৰ যাত্ৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে উন্নয়ন আৰু বিকাশৰ গংগাৰ যাত্ৰা। গতিকে উন্নয়ন আৰু বিকাশৰ যাত্ৰাক লৈ আমি ৰাইজৰ মাজত আহিছো। কিন্তু উন্নয়ন আৰু বিকাশৰ লগত ৰাইজ থাকিম বুলি কৈছে। আৰু কংগ্ৰেছক ভোট দিলে কংগ্ৰেছে যিহেতু অনাগত 15-20 বছৰ চৰকাৰ গঠন কৰাৰ কোনো আশা নাই, গতিকে তেনেহেন এটা আৰু দলৰ ছাত্ৰ বাৰু এইবাৰ ৰাইজে আৰু যাব বিচৰা নাই। সংখ্যালঘু ৰাইজে বুজি উঠিছে যে কংগ্ৰেছে আৰু 15-20 বছৰ মিনিমাম অসমত চৰকাৰ গঠন কৰিব নোৱাৰে, দিল্লীত চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে খিলতি গাই গাখীৰ খাব আকৌ, এনেকুৱা ধৰণৰ কথাটো। এটা ময়ে নিজে নাম নাজানো, কংগ্ৰেছৰ কোনোবা এজন দিয়া বুলি শুনিছো। তেওঁ নাম কি, ধাম কি, কাম কি মই এইটো নাজানো দেই, কিন্তু কংগ্ৰেছত দিয়া বুলি শুনিছো, চিনি নাপাওঁ। তেওঁ আমাৰ ৰাইজেও নাজানে, আমিও নাম নাজানো, ৰাইজেও নাজানে। ক'ৰবাত প্ৰচাৰো দেখা